নমস্কাৰ মই অঞ্জলি পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ আজি মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ চিনেৰেৰিয়া ফুল কেইজোপামান মোৰ ওচৰত আছে তাকে অকণমান দেখাব লৈছোঁ খুব ধুনীয়াকৈ ফুলি আছে খুব ধুনীয়া ধুনীয়া কালাৰ ওলাই চিনেৰেৰিয়া বুলি কয় আৰু এই ফুলটা মোৰ বাগিচালৈ এবাৰ মই প্ৰথম আনিছোঁ চিনেৰেৰিয়া ফুলজোপা আচলতে অকণমান সুকীয়া হয় ইয়াৰ কেয়াৰটো যেনেকৈ ধৰক ইয়াক বেছি ৰ'দ নালাগে একদম কম ৰ'দতে হয় অকণমান ৰাতিপুৱা ৰ'দটো পালে বেছি ভাল হয় আৰু যদি দুপৰীয়া ৰ'দটো একেবাৰে পাব নালাগে মানে কাঢ়া ৰ'দটো একদম সহ্য কৰিব নোৱাৰে অকণমান সেমি শেড এৰিয়াত ৰাখিব খুব ধুনীয়াকৈ ই গ্ৰ' হয় মই জনা নাছিলোঁ যিটো মই জনা নাছিলোঁ মই ৰ'দত ৰাখিছিলোঁ ৰ'দত ৰখাৰ কাৰণে খুব হেৰি হৈ গৈছিলে মৰহি যায় তাৰপাছতে মই দেখিলোঁ যে নহয় ই ছাঁহতহে ধুনীয়া হয় তেতিয়া ছাঁহত দিলোঁ আৰু মোৰ আৰু জোপোহা হ'ব কিন্তু মোৰ এবাৰ নতুন অভিজ্ঞতা বুলি কৈছোৱে মই জনা নাছিলোঁ এইটো এটা খুব ধুনীয়া কালাৰ চকচোন জনা নাছিলোঁ আৰু মই ইয়াক সৰু পটতে ৰাখিছিলোঁ সৰু পটতে মানে কি হ'ল ই কলি ওলাইছিলে মই যদি প্ৰথমতে অকণমান ডাঙৰ পটত দি দিলোঁ হ'লে অকণমান ডাঙৰ হোৱাৰ পিছত ই আৰু অলপ জোপোহা হ'ল হ'লে আৰু অলপ ভাল হ'ল হ'লে তাকে আপোনালোকে যদিও চিনেৰেৰিয়া এনেকুৱা কিবা হৈছে তেনেহ'লে নিশ্চয় সেই কামটো কৰিব অকণমান সৰু হৈ থাকিলে সৰু পটতে দিব যেতিয়া অকণমান লহপহকৈ ডাঙৰ হৈ আহে অকণমান ডাঙৰ পটত দিব তেতিয়া আৰু অলপ ভুচি হ'ব আৰু অলপ জোপোহা হ'ব এটা ফুলৰ বুকে যেনেকুৱা এজোপা গছতে তেনেকুৱা দেখে আৰু এটা কথা হৈছে ইয়াত খুব বেছি বিছা হয় আৰু এবিধ সৰু পোক হয় যিটো মই জনা নাছিলোঁ ৰঙালাও পাতখিলাৰ নিচিনা হয় আৰু বহুত বেছি বিছা আহে আৰু সৰু এবিধ পোক হয় এই গছজোপা মই ভাবিছিলোঁ কিয় এনেকুৱা হৈ গৈছে মৰি গৈছে নেকি ভাবিছিলোঁ দেখিলোঁ মই ওচৰৰ পৰা যেতিয়া চাইছোঁ আৰু সৰু পোক এবিধ আছে আৰু লগে লগে মই ভিডিঅ'টো বনাইছিলোঁ ভিডিঅ'টো বনোৱাৰ পিছে অলপমান দিন হ'ল মই আপলোড কৰিবলৈহে থাকি গৈছিলে আৰু অকণমান এডিটিঙৰ কাম আছিলে তাৰ পাছতে মই পোক মৰা দৰৱনো কি ব্যৱহাৰ কৰোঁ আপোনালোকে জানেনে নিমায়েল যিসকলে মোৰ ইউটিউব চেনেল চাইছে সেইসকলেতো গম পাইছে মই নিমায়েল ব্যৱহাৰ কৰোঁ আৰু মই দেখাইছোঁ আৰু নিমায়েল ফ্ল' ক্লিনাৰটো ব্যৱহাৰ আপোনালোকে ফুলত কৰিব পাৰে খুব ভাল হয় পোক পৰুৱা একো নাহে মাজে সময়ে আপোনালোকে স্প্ৰে কৰি থাকিব পাৰে দুদিন তিনিদিনৰ মূৰে পাতলীয়াকৈ তেতিয়া দেখিব সৰু পোক পতংগ একো নাহে আৰু লগে লগে কিছুমান পোক মৰিও যোৱা দেখা যায় আৰু এই ধৰণে মই জনা নাছিলোঁ এই ফুলবিধত যে পোক আহিব আৰু বহুত দিন ব্যৱহাৰ কৰা নাছিলোঁ সেইকাৰণে আজি পটকে দেখাৰ লগে লগে মই এই নিমায়েল মোৰ ফ্ল' ক্লিনাৰটো মোৰ ওচৰত থাকে আৰু মই লগে লগে এইটো স্প্ৰে কৰি দিলোঁ আৰু ফ্ল' ক্লিনাৰটো ব্যৱহাৰ কৰিবলৈ একেবাৰে ভাল আৰু খুব ধুনীয়া এটা সুগন্ধি আহি থাকে সেইকাৰণে চিত্তনলা নিচিনা যেতিয়া অকণমান গোন্ধাই থাকে সেইকাৰণে পোক পৰুৱাবিলাক ওচৰলৈ নাহে আপোনালোকেও ব্যৱহাৰ কৰিব